প্ৰথমবাৰৰ বাবে ভ্ৰাম্যমান জগতত খোজ দিছো আৰু সদায় পৰা মন আছিলে আচলতে থিয়েটাৰ কৰিবলৈ, যিহেতু নাটক ভাল পাওঁ আৰু আমাৰ অসমত ভ্ৰাম্যমান থিয়েটাৰৰ অৱদান সাংঘাতিক। ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰতি দৰ্শকৰ মৰম, অভিনয় শিল্পী বা কলা কুশলীসকলৰ মৰম এইটো খুবেই সকলোৱে জানেই অসমৰ মানুহে আৰু পৃথিৱী বহুত হল তুমি যদি গান্ধাৰী তাতে ময়ো আজিৰ যুগত দুৰ্যোধন। তোমাৰ আশীৰ্বাদ থাকক বা নাথাকক, মই মোৰ নিজৰ অধিকাৰ নিজেই আজৰি আনিম। যিমানখিনি পাৰো কষ্ট কৰো আৰু মই প্ৰত্যেকজন আৰ্টিষ্টকে সুধো আজি মই এইটো এনেকে কৰিছিলো ঠিকে আছিলে নে, মানে বস্তুটো কৰো যদিও চেঞ্জেছটো আনো যদিও মই অকমান পইণ্ট অফ ভিউ লওঁ মানে মানুহৰ পৰা। নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। খুব সুন্দৰ ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰলৈ আজি আকৌ আহিছোঁ, কিয়নো আজি মই যাম কলাগুৰু থিয়েটাৰ চাবলৈ। কঁঠালমুৰাত বৰ্তমান চলি আছে কলাগুৰু থিয়েটাৰ আৰু আজি তেওঁলোকৰ দ্বিতীয় নিশা। গতিকে আজি দ্বিতীয় নিশাৰ নাট যশস্বী নাট্যকাৰ, অভিনেতা, পৰিচালক চম্পক শৰ্মাদেৱৰ কৰ্ণ অৰ্জুন নাটকখন আজি উপভোগ কৰিম। নাটকখন যথেষ্ট ভাল হোৱা বুলি শুনিছোঁ, গতিকে আপোনালোকক একদম প্ৰেক্ষাগৃহৰ ভিতৰলৈ গৈ লগ পাম। লগতে এইবাৰ কলাগুৰুৰ মঞ্চত অভিনয় কৰি থকা অভিনেতা অভিনেত্ৰীসকলৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম আৰু যদি সম্ভৱ হয় নাটকৰ দৃশ্যও দুই এটা আপোনালোকক দেখুৱাম। গতিকে বলক ভিডিঅ'টো মোৰ লগত চাই থাকিব, একদম প্ৰেক্ষাগৃহৰ ভিতৰলৈ গৈ আপোনালোকক লগ পাম। অসুস্থতাৰ কাৰণে তুমি লগ নকৰাৰ কাৰণে মই বেলেগৰ সংগ বিচাৰি যাম বুলি তুমি ভাবিব পাৰিলা? তোমাক কিবা ঠেক মনৰ ল'ৰা বুলি মই সপোনতো ভবা নাছিলো। আহিছো মই। এয়া এইবাৰ মোৰ লগত আছে মঞ্চ জগতৰ লগতে অভিনয় জগতৰ এগৰাকী সুদক্ষ অভিনেতা পদ্মৰাগ গোস্বামী দা। নমস্কাৰ দাদা, মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো। ধন্যবাদ। দাদাই বৰ্তমান মেকআপত ব্যস্ত হৈ আছে, গতিকে দীৰ্ঘ বিৰতিৰ অন্তত এইবাৰ আকৌ ভ্ৰাম্যমানৰ মঞ্চত লাষ্ট হেঙুলত আছিলে নেকি? চকু নাটকখন আছিল, যথেষ্ট জনপ্ৰিয় হৈছিলে নাটকখন। এইবাৰ কিমান বছৰ মূৰত আহিলে? 14 বছৰ। 14 বছৰ, গতিকে একদম নতুন উদ্যম, নতুন এখন থিয়েটাৰ কলাগুৰু। গতিকে প্ৰথম অভিজ্ঞতা কি ক'ব? খুবেই ভাল লাগিছে। নতুন থিয়েটাৰ এখন আগুৱাই লৈ যোৱাটো এটা খুব ডাঙৰ চেলেঞ্জ। সেই চেলেঞ্জটো লৈ আচলতে এই থিয়েটাৰখনলৈ আমি আগবাঢ়ি আহিলো। ভাস্কৰজ্যোতি শৰ্মা মোৰ ভাতৃপ্ৰতিম বন্ধু, ঠিক সেইদৰে খৰ্গেশ্বৰ তালুকদাৰো এজন স্বল্পভাষী, কথা কোৱাত বৰ মিতব্যয়ী মানুহজন আৰু খুব সৎ মানুহজন। লগতে অভিনয়ৰ যিসকল শিল্পী আছে সেই শিল্পীসকলৰ যিটো ষ্টাফ, সেই ষ্টাফটো দেখিও খুব ভাল লাগিলে। ভাবিলো বহুত বছৰ কৰা নাই আৰু এবাৰ এবছৰ গৈ পেলাই নিজকে এবাৰ সজীৱ কৰি আহোঁ, ভ্ৰাম্যমানৰ আকৌ সোৱাদটো এবাৰ জুতিটো এবাৰ লৈ আহোঁ আৰু দৰ্শককো এবাৰ ওচৰৰ পৰা পোৱাৰ হেঁপাহ চখ সকলোৰে থাকে। যিহেতুকে আমাৰ অসমত ভ্ৰাম্যমান থিয়েটাৰৰ অৱদান সাংঘাতিক। ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰতি দৰ্শকৰ মৰম, অভিনয় শিল্পী বা কলা কুশলীসকলৰ মৰম এইটো খুবেই সকলোৱে জানেই অসমৰ মানুহে আৰু পৃথিৱীত এয়া এক অনন্য, এক অতুলনীয় এটা পেচা।
গতিকে ইয়াৰ পৰা বৰ বেছি দিন দূৰত থাকিব নোৱাৰি, থাকিলে ক'ৰবাত নিজে মিছ কৰা যায়। প্ৰাণটো আছে আচলতে। হয় হয়, প্ৰাণ আছে। তেনেহলে মই কাৰ গৰ্ভজাত সন্তান? মোৰ লগত এইবাৰ আছে যথেষ্ট প্ৰতিভাশালী এগৰাকী মহময় অভিনেত্ৰী সুইটি বা মোৰ চেনেললৈ স্বাগতম জনাইছো। নতুন উদ্যম, নতুন নাট্যবৰ্ষ, তাতে ভ্ৰাম্যমানত এইবাৰ প্ৰথম পদাৰ্পণ, গতিকে প্ৰথম অনুভৱ কেনেকুৱা? প্ৰথম অনুভৱ এতিয়াতো লাহে লাহে মানে যিবিলাক নাৰ্ভাছনেছ কমি কমি আহি আছে। প্ৰথমতে বহুত বেছি ভয় খাইছিলো আৰু মোৰ মানে ভইচটো লৈ অলপ প্ৰব্লেম আছিলে, মানে বেছি চিঞৰিব নোৱাৰো বা চবেই মানে কৈ আছিলে তোৰ ভইচটো লৈ অকমান মানে প্ৰব্লেম আছে কিবা কিবি। তুমি নাজানো কালি এটা তুমি মোৰ অভিনয় চালা, মাত শুনা পাইছিলা? ভাল হৈছে, ধুনীয়া হৈছে, দৰ্শকখিনিয়ে ভাল পাইছে, সকলোৱে কৈছে। আৰু ভইচটো যে কৈছে আচলতে ভইচটোৰ প্ৰব্লেম নহয়, ভইচটো ধুনীয়া, ইউনিক ভইচ। এইটো ভইচ আচলতে চবৰে নাথাকে, গতিকে সেইটো এটা পজিটিভলি ল'ব লাগিব। আচ্ছা, নহয় মানে প্ৰথমতে ভয় খাইছিলো, কিন্তু এতিয়া যেতিয়া লাহে লাহে কৰি আছো, ষ্টেজতো মোৰ পাৰফৰ্মেঞ্চ বিলাক বেলেগ হৈ গৈ আছে, মোৰ ভইচটো আৰু বেছি লাউড হৈ গৈ আছে। তো ভাল, এতিয়া সেই ভয়টো নাই আৰু সেই যিটো সময়ৰ লগে লগে আকৌ ভাল হ'ব। ভাল হ'ব, সেইটোকে মই প্ৰত্যেক দিনাই চবকে কওঁ যে কালি যোৱাখন পেণ্ডেলত যিটো কৰি আহিলো, আজি অকনমান আৰু বেলেগ হৈছে। মানে সদায় সদায় বস্তুটো ভাললে গৈ আছে, মানে ভাল হৈ গৈ আছে। আৰু যিমানখিনি পাৰো কষ্ট কৰো, আৰু মই প্ৰত্যেকজন আৰ্টিষ্টকে সুধো আজি মই এইটো এনেকে কৰিছিলো ঠিকে আছিলে নে, মানে বস্তুটো কৰো যদিও চেঞ্জেছটো আনো যদিও মই অকমান পইণ্ট অফ ভিউ লওঁ মানে মানুহৰ পৰা। কাৰণ মই যিহেতু ভ্ৰাম্যমানত নতুন, আৰু ভ্ৰাম্যমানত এটা বস্তু আগৰে পৰা জানো চব বস্তু লাউড হ'ব লাগে। তো বাকী এটা তুমি চালা, চাই পেলাই ভাল লাগিছে। দুখন নাটকে চালো, যথেষ্ট ভাল হৈছে। আজি এইখন চাম আকৌ ময়ূৰ চৰাই নাচ, গতিকে গম পাম গোটেইখিনি। গতিকে আপোনাৰ তিনিওখন নাটকৰ চৰিত্ৰ কেইটা সম্পৰ্কে অকণমান দৰ্শকখিনিক কৈ দিয়ক। আমাৰ ফাৰ্ষ্ট নাইট হয় মই আন্ধাৰৰ ৰজা। তাতে মোৰ বিশেষ ইমান দীঘলীয়া কেৰেক্টাৰ নহয়, দুটা চিন আছে, কিন্তু ভাল চিনে হয়, দীঘল চিন হয়। এটা গান আছে অৰূপদাৰ লগত। তাৰ পাছত নেক্সট মোৰ আপোনাৰ চম্পক শৰ্মা ছাৰৰ কৰ্ণ অৰ্জুনখনত মই আপোনাৰ অৰূপ বৈশ্যৰ এগেইনষ্টতে হৈছো, পাৰিজাত বুলি কেৰেক্টাৰ এটা। তাৰপিছত আজি যোনখন ময়ূৰ চৰাইৰ নাচ, তাতে মই আপোনাৰ ৰূপা বুলি মোৰ এটা কেৰেক্টাৰ। মই আজি আপোনাৰ অৰূপ বৈশ্যৰ ভন্টিৰ এটা ৰোল কৰিম। খুব ধুনীয়া এটা কেৰেক্টাৰ কৰি মোক যথেষ্ট ভাল লাগিছে। গোটেই কেইটা কেৰেক্টাৰে ভাল লাগিছে, কিন্তু এইটোত অকনমান মোৰ মানে অলপ কিবা এটা অকনমান আছে আৰু দেখুৱাব আছে, সেইটো কৰি মোৰ ভাল লাগিছে। আৰু ধাৰাবাহিক কৰিলে আপুনি, কৰিছো। এইবাৰ ভ্ৰাম্যমানত যিবিলাক প্ৰথম আহিছে, অভিনয়ৰ ডিফাৰেঞ্চটো আছে বহুত বেছি, মঞ্চত বেলেগ, কেমেৰাত বেলেগ, গতিকে এই ক্ষেত্ৰত আপুনি কি ধৰণে নিজক প্ৰস্তুত কৰিছে? কেমেৰাত কি হয়, আমি যেতিয়া ডাইলগো যদি ভুল মানে শুদ্ধ হয়, বা আমাৰ চুলি এডাল আহি গ'ল বা আমাৰ কিবা এটা বেয়া হৈ আছে, কাট আমি নকব পাৰো এক মিনিট মোৰ এইটো বেয়া হৈ গ'ল। কিন্তু ষ্টেজত যিয়ে যি হৈ নাযাওক, ওৱান টেক, এবাৰতে পাৰফেক্ট কৰিব লাগিব, এবাৰতে ভাল কৰিব লাগিব। তো মানে যথেষ্ট ডিফাৰেঞ্চ আৰু যথেষ্ট। আমাৰ ডাইৰেক্টৰে যিমান তেওঁৰ মতে যদি নাপায়, কাট কৰি হয়তো 20-40টা লৈ থাকিব, কিন্তু আমাৰ ইয়াত ভাল এবাৰতে কৰিব লাগিব। আৰু যদিও বেয়া হৈছে সেই এবাৰতে। আৰু ষ্টেজ বহুত বেলেগ, কেমেৰা বহুত বেলেগ। এই মুহূৰ্তত যদি সম্ভৱ হয় এটা সংলাপ আপোনাৰ ভাল লগা যিকোনো এখন নাটকৰ। তেতিয়াহ'লে যোৱাকালি কৰি যোৱা কৰ্ণ অৰ্জুনৰ এটা ডাইলগ কৈ যাম। কি তুমি মোক কিমান সস্তীয়া ছোৱালী বুলি ভাবিছা? অসুস্থতাৰ কাৰণে, তুমি লগ নকৰাৰ কাৰণে মই বেলেগৰ সংগ বিচাৰি যাম বুলি তুমি ভাবিব পাৰিলা? তোমাক কিমান ঠেক মনৰ ল'ৰা বুলি মই সপোনতো ভবা নাছিলো। আহিছো মই, মোক আপোনালোকে বেয়া নাপাব, আহিছো। ঠিক আছে, আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল। এনেদৰে আপুনি অভিনয় ক্ষেত্ৰখনত সদায় আগবাঢ়ি গৈ থাকক। ধন্যবাদ। তোমালোকেও আশীৰ্বাদ কৰিবা, দৰ্শকেও আশীৰ্বাদ কৰক। ডেফিনেটলি আৰু ভাল কৰি আগুৱাই যাবলৈ চেষ্টা কৰিম। ঠিক আছে। হত্যা কৰি জেলত
যাওঁ, কিন্তু তোমাৰ দৰে লুটাইনি মোক মই কেতিয়াও নাচাওঁ। আই ডাইনিকৈ ভয়ানক তুমি, কুৎসিত তুমি, কুন্দস তুমি, Your Shama! Bajana! Atori jao! Bahut din koi yaate khayega. Are hap nahoy, sala dao thanda. কিন্তু তুলনীয় সন্তান নহয় গৰ্ভজাতৰ সন্তানহে নহয় গৰ্ভজাতৰ সন্তান হয় নাই গৰ্ভজাতৰ নহয় কিন্তু তুলনীয় সন্তান হয় গতিকে কিবা এটা অংশ কৰ্তব্য পোৱাটো উচিত এইটো বিবেচনা দেউতাই কৰিব। এয়া মোৰ লগত আছে অভিনয় জগতখনৰ এগৰাকী সুদক্ষ অভিনেতা জয়ন্ত জীৱন দা। দাদা মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো। ধন্যবাদ। আৰু ভ্ৰাম্যমানত এক দীঘলীয়া যাত্ৰা, কিমান বছৰ হ'ল এইবাৰ? 12 বছৰ। 12 বছৰ দীঘলীয়া অভিজ্ঞতা আৰু আহি এইবাৰ কলাগুৰুৰ মঞ্চত পূৰ্ণ উদ্যম, নতুন এটা নাট্যবৰ্ষ, নতুন থিয়েটাৰ, গতিকে কি ক'ব? নতুন থিয়েটাৰ, নতুন নাট্যবৰ্ষ, কিন্তু কথা হ'ল আমি মানুহ গোটেইখিনি পুৰণা। ইয়াতে যিসকল আমি কলা কুশলী আছো, অভিনয় শিল্পী আছো, বা আমাৰ যিসকল জড়িত থিয়েটাৰৰ জড়িত প্ৰত্যেকেই কিন্তু পুৰণা। তাৰপিছত হয় থিয়েটাৰখন নতুন, প্ৰযোজক আমাৰ নতুন, কিন্তু তেওঁলোকৰ যিটো মানে মানসিকতা যথেষ্ট অভিজ্ঞতাৰ সম্পন্ন হয়। চ' আমি খুব সুন্দৰকে আমি দৰ্শকৰ মাজত ওলাই আহিছো, দৰ্শকৰ সহযোগিতা আমি পাবলৈ আৰম্ভ কৰিছো, আৰু ভৱিষ্যতে আমি খুব সুন্দৰকে দৰ্শকৰ সহযোগিতা পাই আগবাঢ়ি যাম তাৰ আশা কৰিছো। আৰু দৰ্শকে যে আমাক এইখন সঁহাৰি দিব, সহযোগিতা আগবঢ়াব আৰু আশা কৰিম। আপোনাৰ চৰিত্ৰ কেইটা সম্পৰ্কে অকণমান কৈ দিয়ক। চৰিত্ৰ তিনিখন নাটকত তিনিটা ভিন্ন ভিন্ন চৰিত্ৰ পাইছো। প্ৰথম যিখন আমাৰ কৰো ভাস্কৰ জ্যোতি শৰ্মাৰ মই আন্ধাৰ ৰজা, তাত এজন খুব মানে লগৰ বন্ধু কেৰেক্টাৰ, মানে 3জন যুৱকৰ জীৱনৰ সংঘাতৰ ওপৰত নাটকখন সৃষ্টি কৰিছে। তাৰে এজন যুৱক মই, বন্ধুৰ কাৰণে মৰিব পৰা ধৰণৰ এটা মানসিকতাৰ এটা ল'ৰা, খুব ভাল কেৰেক্টাৰ, কৰি ভাল লাগিছে। ত' চম্পক শৰ্মা নাটকখনত, চম্পক শৰ্মাদেৱৰ যিখন নাটক কৰ্ণ অৰ্জুনখনত দিবাকৰ কাকতি নাটকখনৰ মুখ্য যিটো মানে নেতিবাচক চৰিত্ৰ, সেই চৰিত্ৰটো মই ৰূপায়ণ কৰিছো। যথেষ্টখিনি চম্পক শৰ্মাদেৱক এইখিনি মুহূৰ্ততে মই ধন্যবাদ জ্ঞাপন কৰিছো, তেওঁ যে মোৰ ওপৰত এইখিনি ভৰসা ৰাখি এই চৰিত্ৰটো মোক প্ৰদান কৰিলে, আৰু মই যিমান পাৰো মই চৰিত্ৰটোৰ প্ৰতি ন্যায্যতা প্ৰদান কৰিবলৈ চেষ্টা কৰিছো। দৰ্শকে ভাল পাইছে। এই মুহূৰ্তত আৰু এটা নাটক আছে নহয় ময়ূৰ চৰাই নাচত, মই এটা চৰিত্ৰ কৰিছো, সেইটো নিগেটিভ চৰিত্ৰ, যথেষ্ট ভাল লগা চৰিত্ৰ, ভাল লাগিছে কৰি অভিজিত নাটকখন। এটা সংলাপ যদি সম্ভৱ হয়। সংলাপ কোনখন নাটকৰ কোনটো সংলাপ কম, বা ডাঙৰ কথা এইটো হলে সংলাপ বুলি ক'লে ধেৰ সংলাপ মনত আহে, কিন্তু ক'বলৈ গ'লে এটাও নোলায়। কৰ্ণ অৰ্জুনৰে এটা কৈ দিয়ক। কৰ্ণ অৰ্জুনৰ এটা চৰিত্ৰ সংলাপ কোনটো বা কওঁ হে? মই দিবাকৰ আন এটা নাম হৈছে সূৰ্য। সূৰ্যৰ শক্তি প্ৰমাণ চাবলৈ নাযাবি, জ্বলি ছাই হৈ যাবি। শেষত দৰ্শকখিনি কি ক'ব? অসমৰ সমূহ দৰ্শকক এটাই অনুৰোধ জনাওঁ, আমাৰ ভ্ৰাম্যমান থিয়েটাৰ চাওক। ভ্ৰাম্যমান থিয়েটাৰৰ সমূহ কলা কুশলী হওক, শিল্পী হওক, সকলোকে আপোনালোকৰ মৰম সহযোগিতা সহানুভূতিৰ প্ৰয়োজন আছে। আৰু ভ্ৰাম্যমানৰ আজি ধাৰাটো এটা এনেকুৱা এটা পৰ্যায়ত গৈ আছে যে ভ্ৰাম্যমান থিয়েটাৰৰ কিছু মুহূৰ্তত, কোনোবা মুহূৰ্তত হয়তো ক'ৰবাত উজুতি খাবলগীয়া হৈছে, ক'ৰবাত আমি খুব ভালকে খোজকাঢ়ি গৈ আছো, ক'ৰবাত উজুতি খাইছো, এনেকুৱা এখন পৰিৱেশ সৃষ্টি হৈছে। চ' আমাৰ এটা বিশ্ব বিৰল এটা উদ্যোগ অসমৰ, এই উদ্যোগটোৰ প্ৰতি আপোনালোকে মৰম সদায় দিব লাগিব, আৰু আপোনালোকৰ মৰমে উদ্যোগটো সদায় জীয়াই ৰাখিব। আৰু আমাৰ দৰে আমি অভিনয় কৰি চলি থকা আমাৰ মানুহখিনিৰ কাৰণে আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদ আমাৰ কাৰণে মানে জীয়াই থকাৰ এটা শক্তি। ঠিক আছে, আপোনালৈ বহুত ধন্যবাদ। আৰু এইটো লগতে মই সমূহ যিসকল দৰ্শকে চাই আছে তেওঁলোকক মই জনাইছো, বিকি মোৰ এটা খুব ভাল মৰমৰ ভাইটি, বহুদিনীয়া চিনাকি, অকল ভ্ৰাম্যমানৰ জগতত এই চিনাকি হৈছো যদিও এটা বেলেগ এটা তেজৰ সম্পৰ্ক নাথাকিলেও ভাল এটা সম্পৰ্ক হ'ল। ইয়াৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, লাইক কৰি দিয়ক, ইয়াক আগুৱাই যাওক, এই ইউটিউব চেনেল জগতখনত আগুৱাই যাওক, তাক সহায় কৰিব। ধন্যবাদ। মোৰ লগত আছে যথেষ্ট প্ৰতিভাশালী এগৰাকী অভিনেতা বিবেক দা। ভ্ৰাম্যমানত প্ৰথম পদাৰ্পণ, নমস্কাৰ, কলাগুৰুৰ মঞ্চত এইবাৰ, গতিকে প্ৰথম ভ্ৰাম্যমানৰ অভিজ্ঞতা সম্পৰ্কে কি ক'ব? অভিজ্ঞতা খুব এক ভাল লগা আৰু খুব এক মধুৰ মুহূৰ্ত, খুব এক
মানে অভিজ্ঞতা লাভ কৰিব পৰা এক মুহূৰ্ত মোৰ বাবে। মই খুব ভাগ্যৱান আৰু নিজকে খুব মানে গৌৰৱ ফিল কৰিব পাৰিছো যে মই প্ৰথম বৰ্ষত ভ্ৰাম্যমানত আহিয়েই এখন ভাল থিয়েটাৰ, এখন আগশাৰী থিয়েটাৰৰ লগত মই জড়িত হ'ব পাৰিছো। আৰু ইয়াত বহু কেইজন মানে বিশিষ্ট ব্যক্তি, জ্যেষ্ঠ অভিনেতা আছে, যাৰ পৰা মই বহুখিনি নজনা কথা শিকিব পাৰিছো। সুন্দৰভাৱে মোক আগুৱাই লৈ গৈছে আৰু মোৰ যিমানখিনি বিগত বছৰত মই যিমানখিনি নাট কৰিছো, MSR নাট, তাৰ ফলখিনি মই এতিয়া ইয়াত মানে পাই আছো। মই সেইখিনি ইয়াত কাম দিছে যথেষ্ট, সেইখিনি এতিয়া মই অনুভৱ কৰিব পাৰিছো। খুব ভাল লাগিছে। 3খন নাটকত 3টা ইমান ধুনীয়া চৰিত্ৰ মোক দিছে, বেলেগ বেলেগ চৰিত্ৰ। এই চৰিত্ৰকে দৰ্শকে আঁকোৱালি লৈছে। নাটক শেষ হোৱাৰ পাছত মই যদিও নতুন মানে গ্লেমাৰ ফেচ নহয়, কিন্তু মানুহে মোক বিচাৰিছে, আহিছে, সুধিছে ক'ত ঘৰ, কি কথা, আগত ক'ত আছিলা, নেক্সট টাইম ক'ত থাকিবা। তো সেইটো মোৰ কাৰণে বহুত ভাল লগা এটা কথা। এজন আৰ্টিষ্টৰ কাৰণে তাতকে আৰু উৎসাহজনক নাই নাই নাই, কেতিয়াও হ'ব নোৱাৰে। সেইটো মানে সেইটোৱে আটাইতকৈ ডাঙৰ আশীৰ্বাদ, যেতিয়া দৰ্শকে নাটক শেষৰ পিছত আহি বিচাৰে বা সঁচাকৈ কয় আপোনাৰ অভিনয় মোৰ ভাল লাগিছে, চিনি নাপাওঁ কিন্তু ভাল লাগিছে, সেইটো আৰু বেছি মোৰ লগত ভাল লগা। এইখিনি আচলতে হয়, চিনাকি মুখতো সকলোৱে বিচাৰে, কিন্তু অচিনাকি মুখত অভিনয় চাই যেতিয়া সুধিব আহে, সেইটো কাৰণে আৰু ভাল লগা কথা হ'ব নোৱাৰে। আপোনাৰ চৰিত্ৰ কেইটা সম্পৰ্কে অকণমান কৈ দিয়ক। 3খন নাটকত কেনেকুৱা ধৰণৰ ব্যতিক্ৰমী চৰিত্ৰত দৰ্শকসকলে আপোনাক হয়, ভাস্কৰ জ্যোতি শৰ্মাৰ যিখন নাটক আছে মই এন্ধাৰৰ ৰজা, আমি প্ৰথম নিশা সেইখন আমি নাটক কৰি আছো সদায়। সেইখনত মোৰ এটা নেগেটিভ কেৰেক্টাৰ, কিন্তু খুব ষ্ট্ৰং এটা কেৰেক্টাৰ, আৰু গোটেই নাটকখনৰ এটা ক্লাইমেক্স, এটা ইম্পৰ্টেণ্ট, এই মোৰ চৰিত্ৰটোক লৈ এটা মানে গোটেই নাটকখন মানে ক্ৰিয়েট কৰা হৈছে। মানে গোটেই ফ্লেশ্ববেকটো ষ্টাৰ্ট হয় আৰু সেই চৰিত্ৰটো গোটেই নাটকখন সৃষ্টি হৈ গৈছে, টানি লৈ গৈছে বাকী পাৰ্ট বিলাক, কাহিনীভাগ তেনেকে আগবাঢ়িছে। তো মই খুব হেপী এই চৰিত্ৰটো লৈ। আৰু নিগেটিভ কেৰেক্টাৰ যদিও যথেষ্ট ষ্ট্ৰং, মানে সেই চৰিত্ৰত মোৰ বহুতখিনি স্কোপ আছে। মোৰ যিখিনি মানে ইমোচন হওক, খং হওক, এটা ভিলেইন মুড হওক, এটা অনেষ্টি হওক, গোটেইখিনি তাত ভেৰিয়েচন আছে যথেষ্ট। আৰু দ্বিতীয় চৰিত্ৰটো মোৰ কৰ্ণ অৰ্জুনৰ যিটো চৰিত্ৰ আছে, মঞ্জিত বুলি এটা কেৰেক্টাৰ, সেইটো এটা খুব ভাল লগা এটা কেৰেক্টাৰ। তাত আৰম্ভণিতে সেইটো অকমান নিগেটিভ হয়, এন্ট্ৰিটো দেখিছাই চাগে। হয়, দেখিছো। তাৰপিছত মানে আমাৰ অৰূপ দা, মুখ্য অভিনেতা, তেখেতৰ গাৰ্লফ্ৰেণ্ডৰ লগত মোৰ মানে অকমান প্ৰেমৰ চলে। তাই মোক ইগনৰ কৰে, মই ভাল পাওঁ, অকমান ৰোমান্টিক আছে, গান আছে। তাৰপিছত সেইটো এটা ভাল লগা, পিছলৈকে মই ভাল হৈ যাওঁ। হয়, সেইটো এটা ভাল লগা। আৰু অভিজিত ছাৰৰ যিখন নাটক ময়ূৰ চৰাই নাচ, তাতো খুব ভাল এটা চৰিত্ৰ আছে। তাত 4-5টা মান চিন আছে শেষৰ ফালে, কিন্তু যথেষ্টখিনি মানে কৰিব পৰা স্কোপ থকা চিন। আৰু মই খুব হেপী 3টা চৰিত্ৰ লৈ। হয়, এই মুহূৰ্তত যদি সম্ভৱ হয় এটা সংলাপ সৰুকে অকণমান, কোনখন নাটকৰ সংলাপ দিম আপোনাৰ ভাল লগা যিকোনো এখন নাটকৰ? আচ্ছা ঠিক আছে, মই মই এন্ধাৰৰ ৰজা নাটকখনৰে এটা সংলাপ মই কৈ দিছো। ঠিক আছে। মোৰ মাৰ লগত এটা কনভাৰচেচন হৈ থাকে, তাৰে এটা অকমানে মই আওৰাই দিছো। বাছ বহুত হ'ল, তুমি যদি গান্ধাৰী, তেন্তে ময়ো আজিৰ যুগৰ দুৰ্যোধন। তোমাৰ আশীৰ্বাদ থাকক বা নাথাকক, মই মোৰ নিজৰ অধিকাৰ নিজেই আজৰি আনিম। এই হস্তিনাপুৰৰ 61 সম্ৰাজ্ঞী নন্দিনী খাট্টনী আৰু কোনোদিনেই হ'ব নোৱাৰে। নিদো মই হবলৈ, মই হম মই, নামটো চৌধুৰী। বঢ়িয়া। ঠিক আছে, আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল। এনেধৰণে আপুনি অভিনয় ক্ষেত্ৰখনত সদায় আগবাঢ়ি গৈ নিশ্চয় তোমালোকে সহায় সহযোগিতা সদায় কৰি থাকিবা, আৰু ভুল ভ্ৰান্তিবোৰ আঙুলিয়াই দিবা। দৰ্শকেও যাতে মোৰ ভুলবোৰ সদায় আঙুলিয়াই দিয়ে আৰু কেনেকৈ কৰিলে ভাল হ'ব মোক পৰামৰ্শ দিয়ে, তেনেকে আগুৱাই যাম। আৰু বাকী যথেষ্টখিনি আমাৰ চিনিয়ৰ অভিনেতা আমি চবৰে পৰা পৰামৰ্শ মই লওঁ। দুলুমণি দা আছে, নাজিমুল দা আছে, আমাৰ জয়ন্ত জীৱন দা, পদ্মৰাগ দা, গোটেইখিনি মোক বহুতখিনি সহায় কৰিছে আৰু ভুলবোৰ দেখুৱাই দিছে। গতিকে মই থেংকছ কৰিব বিচাৰিছো। ধন্যবাদ, বহুত বহুত। এয়া মোৰ লগত আছে যথেষ্ট প্ৰতিভাশালী এগৰাকী মহাময় অভিনেত্ৰী হিমাক্ষী কলিতা বা।
বা মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছো। ধন্যবাদ। সম্পূৰ্ণ নতুন এটা নাট্যবৰ্ষ, তাতে ভ্ৰাম্যমানত এইবাৰ প্ৰথম অভিজ্ঞতা, প্ৰথম পদাৰ্পণ আপোনাৰ ভ্ৰাম্যমানৰ মঞ্চত, আৰু কলাগুৰুৰ মঞ্চত আপুনি অভিনয় কৰি আছে, গতিকে প্ৰথম অনুভৱ কি হ'ব? প্ৰথমবাৰৰ বাবে ভ্ৰাম্যমান জগতত খোজ দিছো আৰু সদায় পৰা মন আছিলে আচলতে থিয়েটাৰ কৰিবলৈ, যিহেতু নাটক ভাল পাওঁ আৰু আগতে মই এমেচাৰ নাটকো কৰিছিলো সৰুৰে পৰা, গতিকে মন আছিলে। আৰু এই যে সুযোগকণ পাইছো কলাগুৰু থিয়েটাৰৰ তৰফৰ পৰা, মই নিজকে বহুতখিনি ভাগ্যৱান বুলি মানো, যিহেতু ইমান ধুনীয়া এটা টিমৰ সৈতে মই কাম কৰিবলৈ পাইছো প্ৰথম বৰ্ষতে। আমাৰ দুলুদা, পদ্মদা, উৰুদা, জয়ন্ত দাৰ নিচিনা মানুহৰ লগত কাম কৰিবলৈ পাইছো। তেওঁলোকৰ যথেষ্টখিনি অভিজ্ঞতা আছে আৰু তেওঁলোকৰ অভিজ্ঞতাৰ পৰা ময়ো কিছু জ্ঞান লাভ কৰিবলৈ পাৰিছো, গতিকে ভাল লাগিছে কাম কৰি। দৰ্শকৰ সঁহাৰি কেনেকুৱা? দৰ্শকৰ সঁহাৰি বৰ্তমানলৈ ভাল লাগিছে। দৰ্শকে লগ কৰিবলৈ আহে আমাৰ নাটকৰ পাছত, আৰু তেওঁলোকে যোনখিনি আমাৰ ক'ৰবাত যদি খুটি নাটি কিবা হৈছে সেইখিনি আঙুলিয়াই দিয়ে, দেখুৱাই দিয়ে, গতিকে আমি চেষ্টা কৰো সেইখিনি শুধৰাবলৈ, আৰু নেক্সট টাইম আকৌ সেই নাটকখন কৰোঁতে যাতে সেই খুটি নাটিখিনি নোহোৱাকে আমি আৰু ভালদৰে কাম কৰিব পাৰো সেইখিনি চেষ্টা কৰো। আৰু লগতে মোৰ কেমেৰাৰ কামত যেনেকে দৰ্শকে সঁহাৰি জনাইছে, ঠিক তেনেদৰে ভ্ৰাম্যমান জগততো মোৰ এই যাত্ৰাত সঁহাৰি জনাইছে এতিয়ালৈ, আৰু এনেকৈ যাতে আশীৰ্বাদ কৰি থাকে তাকে কামনা কৰিলো। আৰু লগতে আপোনালোকে এনেকে আহিছে, আমাৰ ৰিহাৰ্চেলতো আহিছে আৰু এনেকে আমাৰ নাটকো চাবলৈ আহিছে, যথেষ্টখিনি উৎসাহ পাওঁ আচলতে আপোনালোকে এনেকে আহি আমাক উৎসাহ দিলে, তাৰ বাবে বহুত বহুত ধন্যবাদ। স্বাগতম। আৰু এটা কথা সুধো আপোনাক, ধাৰাবাহিক যথেষ্ট কৰা হ'ল, বহুত কেইখন ধাৰাবাহিকত আপুনি ইতিমধ্যে অভিনয় কৰিছে, অলপতে আপুনি মেঘমল্লাৰ কৰিলে নেকি? মেঘমল্লাৰ, হয়। ধাৰাবাহিকৰ অভিনয় আৰু মঞ্চৰ যিটো অভিনয়, বিশেষকৈ ভ্ৰাম্যমানৰ মঞ্চ, খংটো সম্পূৰ্ণ বেলেগ, পৃথক, গতিকে এই ভ্ৰাম্যমানৰ মঞ্চ আৰু কেমেৰাৰ যিখিনি অভিনয়, তাত আপুনি কেনেকুৱা ধৰণৰ পাৰ্থক্য দেখিবলৈ পায়, বা মঞ্চ জগতত অভিনয় কৰোঁতে তেনেকুৱা ধৰণৰ কিবা নতুন কৌশল অৱলম্বন কৰিবলগীয়া হৈছে নেকি আপোনাৰ ক্ষেত্ৰত বিশেষকৈ? ভ্ৰাম্যমান মানে ষ্টেজ এক্টিং আৰু কেমেৰা এক্টিঙৰ মাজত ডিফাৰেঞ্চ আছে, আৰু বহুতখিনি কিন্তু চিমিলাৰিটিও আছে। চিমিলাৰিটি এয়াই যে আমি গোটেইখিনি অভিনয় ভাল পোৱা মানুহ, আমি একগোট হওঁ, একগোট হৈ আমি কাম কৰো, আৰু আমি অভিনয় ভাল পাওঁ কাৰণেই লাগিলে ষ্টেজে হওক কেমেৰা হওক আমি অভিনয় কৰিবলৈ আহিছো। কিন্তু তোমাৰ ডিফাৰেঞ্চ এইটোৱে যে কেমেৰাত আমি যেতিয়া কাম কৰো, আমি যিখিনি দৰ্শক, আমাৰ ছবিখন হওক বা আমাৰ ধাৰাবাহিকখন হওক, যিখিনি দৰ্শকে উপভোগ কৰে, সেই দৰ্শকসকলক আমি লগ পোৱাৰ সুযোগকণ নাপাওঁ, গতিকে ফিডবেকটো আমি ডাইৰেক্ট নাপাওঁ। হয়তো কোনোবাই কমেন্টত কিবা এটা লিখিব পাৰে ইউটিউবত এপিছড এটা আপলোড কৰিলে, কিন্তু আমি ডাইৰেক্ট আমি মানে ক'ত খুটি নাটিখিনি হৈছে, ক'ত কি ভাল কৰিব লাগিব বা কোনখিনি ভাল পাইছে সেইখিনি আমি লগালগ গম পোৱা নাযায়। কিন্তু ভ্ৰাম্যমান জগতত মোৰ এই বস্তুটো বিৰাট ভাল লাগিছে আচলতে, আমি নাটকখন কৰি অহাৰ লগে লগে দৰ্শকসকলক আমি লগ পাওঁ, লগতে আমাৰ ক'ত ভুল হৈছে, কোনখিনি ভাল পাইছে সেইখিনি গম পাওঁ, আৰু নিজকে শুধৰাবলৈ আমি চান্সটো পাওঁ। গতিকে আমি দৰ্শকখিনিক যিহেতু ইমান ওচৰৰ পৰা পাওঁ, সেই বস্তুটো বেছি ভাল লাগিছে। সেইখিনিতে আচলতে ডিফাৰেঞ্চ বুলি ক'ম, বৰ বিশেষ একো পাৰ্থক্য নাই। তাৰমানে মঞ্চত কাম কৰাৰ মাদকতাটো সেইকাৰণে অলপমান সুকীয়া, তাৰমানে হয়নে? অলপ সুকীয়া, আৰু কেমেৰা এক্টিঙো ভাল লাগে কৰি, আৰু মঞ্চ জগতত কাম কৰিও খুব ভাল লাগিছে। দুটাতে বেলেগ বেলেগ মজা আছে, গতিকে সেয়াই আৰু দুইটাই ভাল লাগে। আপোনাৰ যদি সম্ভৱ হয় এই মুহূৰ্তত এটা সৰু সংলাপ, আপোনাৰ ভাল লগা যিকোনো এখন নাটকত সৰু সংলাপবোৰ আচলতে ইমান ধুনীয়া, কোনটো সংলাপ কম মানে মই ভাবি লওঁ। মই আন্ধাৰৰ ৰজা নাটকখনৰ এটা সংলাপ আছে, নন্দিনী নামৰ চৰিত্ৰটো, ভাস্কৰ দাৰ নাটক, সংলাপ আছে। আপুনি মানুহজন ইমান কঠোৰা কিয় হে? মানিছো আপুনি প্ৰভু হনুমানক পূজা কৰে, আপুনি তেওঁৰ ডাঙৰ ভক্ত, গোটেই হনুমান চালিচাখনে আপোনাৰ মুখস্থ হৈ আছে, কিন্তু সেই বুলি অনবৰতে খংটো নাকৰ আগত লৈ ফুৰিব নেকি? কিবা অবৰতে কেৱল খাই দিম, শেষ কৰি দিম, ধ্বংস কৰি দিম, ভস্ম কৰি দিম। আৰে বাবা, কেতিয়াবা অলপমান মৰমতেতো কথা কব পাৰে, আপুনিও কিবা মৰি নাযায়তো। খুব ধুনীয়া আচলতে নাটকখন চাইছো, হিমাক্ষী বাই যথেষ্ট ভাল কৰিছে, প্ৰথম যদিও তাৰমানে প্ৰথম যেন লগা নাই, খুব ধুনীয়া অভিনয় কৰিছে। গতিকে আপুনি এনেধৰণে অভিনয় ক্ষেত্ৰখনত সদায় আগবাঢ়ি গৈ থাকক, সেইটোৱে কামনা কৰিছো। লগতে আপোনালোকে যাতে এনেকৈ উৎসাহ দি গৈ থাকে, ছাপোৰ্ট কৰি থাকে, তাকে কামনা কৰিছো। আমাৰ সহায় সহযোগিতা সদায় থাকিব।
শেষত দৰ্শকখিনি কি ক'ব আপুনি দৰ্শক সকলক মই মোৰ সেৱা জনাইছো আৰু লগতে ইমান মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ যেনেদৰে আজিলৈ মোৰ কাম আঁকোৱালি লৈছে মই যিখিনি ধাৰাবাহিক কৰিছো গোটেইখিনি চৰিত্ৰ যেনেদৰে আদৰি লৈছে মৰম দিছে আশীৰ্বাদ দিছে ঠিক তেনেধৰণে যাতে মোৰ এই ভ্ৰাম্যমান জগতৰ এই যাত্ৰাটোতো মোৰ লগতে থাকে আৰু মোক সদায় আশীষ দিয়ে তাকে কামনা কৰিলো ঠিক আছে